আজি আমি সৰু সজাইত আছোঁ এতিয়া আৰু ৰাইডটো আমি এইকাৰণেই কৰিছোঁ যে আমাৰ এটাটো হৈছে যে আমাৰ 9 আগষ্ট আহি আছে সংগতি ৰাখি সিন্দুৰ অপাৰেশ্যনৰ আমাৰ দুগৰাকীকৈ বীৰংগনা ছফিয়া কুৰেশ্বি আৰু ভূমিকা সিং তেখেতসকলক আমি চেলিউট জনাই আৰু যিমান অকল আমাৰ বীৰংগনাই দেশমাতৃৰ হকে অহৰ্নিশে কাম কৰি আছে সেৱা আগবঢ়াই আছে তেখেত সকলোকে আমি চেলিউট জনাই এটা বাইক ৰেলী আমি কৰিছিলোঁ আজি গতিকে আমি এই বাইক ৰেলীটোৰ জৰিয়তে সজাগতা আনিব বিচাৰিছোঁ যে আমি যিসকল উঠি অহা প্ৰজন্ম আছে যুৱতীসকল আছে তেখেতসকলে বিশেষকৈ তেওঁলোকে যাতে শাৰীৰিকভাৱে মানসিকভাৱে শক্তিশালী হয় শাৰীৰিক সক্ষমতাৰে তেওঁলোকে যাতে এটা দেশমাতৃৰ হকে কাম কৰাৰ সেৱা কৰাৰ কাৰণে তেওঁলোকে যদি আগবাঢ়ি আহে তাৰ কাৰণে আমি ৰাখিছোঁ আৰু বিশেষকৈ গাড়ী চলালে যিকোনো বাহন বাইকো হ'ব পাৰে কাৰো হ'ব পাৰে যিকোনো বাহনে চলালে আত্মবিশ্বাস বাঢ়ে গতিকে সেই আত্মবিশ্বাসেৰে যাতে আমি আমাৰ নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে সমাজখনৰ কাৰণে দেশখনৰ কাৰণে কিবা কৰিব পাৰোঁ তাৰে এৱাৰনেছ কৰি পেলাই আমি বাইক ৰেলী কৰিছোঁ সকলোৰে সহযোগিতা বিচাৰিছোঁ ধন্যবাদ।